My dear students, welcome. Here I am Prasenjit. নমস্কাৰ তোমালোকক গণিত পাঠলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ক্লাছ 6ৰ গণিত পাঠ্যপুথিৰ পাৰ্ট নং 11 দশমিক ভগ্নাংশ পেজ নং 223 থকা কোৱেশ্চন নম্বৰ 12 সৰল কৰা এই গণিতসমূহ বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। এতিয়া আমি কোৱেশ্চন নম্বৰ 12 টো কৰো সৰল কৰা। এই নম্বৰটা আছিল 93.48 minus 61.07 plus 10899 minus 77.5. এতিয়া আমি সৰল কৰাতে প্ৰথমে আমি কি কৰিব লাগিব, প্ৰথম কামটো হ'ল আমি যিবিলাক প্লাছ আছে প্লাছটো একেঠাই লৈ যাব লাগিব। ইয়াত কিমান আছে, ইয়াৰ আগত একো সাইন নাই মানে কি প্লাছ 93.48 আর কোনটোৰ আগত প্লাছ আছে, এইটোৰ আগত মাইনাছ আছে, এইটোৰ আগত প্লাছ আছে, না এইটো লিখিব লাগিব প্লাছ 10899। ইয়াত 10899 আছে, কিন্তু একচুৱেলি ইয়াত দশমিক হ'ব লাগিছিলে, দশমিক দিয়া নাই যেতিয়া কুৱেশ্যনটোত কিতাপৰ, দশমিক নিদিয়াকৈ কৰিছোঁ। প্ৰথমে আকৌ দশমিক দি কৰি চাম আমি। তাৰপিছত কি হ'ব, মাইনাছ কৰিব লাগিব। মাইনাছ কেতিয়াবা ব্ৰেকেটত আমি প্লাছ কৰিম, কাৰণ মাইনাছ মাইনাছে প্লাছ হৈ যায়। এইটো কিমান আছে 61.07, এতিয়া মাইনাছ মাইনাছে কি হৈ গ'ল, এইটো প্লাছ হৈ যাব 77.5। একেবাৰে ইজি কথাত প্লাছ কেইটা প্ৰথমে এটা চাইডত প্লাছ কৰিব লাগিব, মাজত মাইনাছ দি মাইনাছ কেইটা প্লাছ কৰিব লাগিব, কাৰণ মাইনাছ মাইনাছে প্লাছ হৈ যায়। এতিয়া আমি এই দুটা প্লাছ কৰিলে কিমান পাম, এই দুটা প্লাছ কৰি পাম 10992.48। আকৌ এই দুটা প্লাছ কৰিলে কিমান পাম, এই দুটা প্লাছ কৰিলে আমি পাম 138.57। এতিয়া আমি এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান পাম 10853.91। মই এবাৰ দেখাই দিছোঁ কিদৰে হ'ল 10992.48, তাৰ পৰা বিয়োগ কৰিব লাগে 138.57। এইদৰে বিয়োগ কৰিম, এইটোৰ পৰা 7 গ'লে 1, এতিয়া 4 ইয়াৰ পৰা ধাৰ কৰিলোঁ, 14ৰ পৰা 5 গ'লে কিমান হ'ব 9, ইয়াত আছে এতিয়া 1, 11ৰ পৰা 8 গ'লে দশমিকটো পালোঁ 3, তাৰপিছত ইয়াত আছে কিমান 8, 8ৰ পৰা 3 গ'লে 5, 9ৰ পৰা 1 গ'লে 8, 0, 1। এইদৰে তোমালোকে কৰি ল'বা। এতিয়া আমি ইয়াত 10899 আছিল নাই, একচুৱেলি ইয়াত পইণ্ট হ'লে বেছি সুবিধা হ'লহেঁতেন, পইণ্ট দি আমি আৰু আকৌ এবাৰ কৰি চাওঁ। একে অংকটো আমি এতিয়া 108, প্ৰথমে আমি ইয়াত পইণ্ট নাছিলে, পইণ্ট দি কৰি চাওঁ। কিতাপত পইণ্ট নাই, সেইকাৰণে পইণ্ট নিদিয়াকৈ কৰি চালোঁ। এতিয়া আমি পইণ্ট এটা দি কৰি চাওঁ, পইণ্ট হ'লে অংকটো কিদৰে হ'লেহেঁতেন। ইয়াত এইদৰে তোমালোকে প্ৰথমে 93.48 আৰু প্লাছ কোনটো আছে, এইটোৰ আগত প্লাছ আছে, এইটো লিখিম প্লাছ 108.99, তাৰপিছত আমি মাইনাছটো দি দিম, আকৌ ব্ৰেকেট দি এইটো লিখিম 61.07, মাইনাছ মাইনাছে কি হৈ গ'ল প্লাছ, এইটো লিখিম 77.5। একেবাৰে ইজি হ'ল। প্ৰথমে এইটো বহালোঁ না, ইয়াৰ আগতে একো চাইন নাই মানে প্লাছ, আৰু কোনটোৰ আগত প্লাছ আছে এইটোৰ আগত, এইটো বহালোঁ। তাৰপিছত মাইনাছ কেইটা মাইনাছ চিনটো দিয়াৰ পিছত এইটো বহাই লওঁ ব্ৰেকেটত, তো মাইনাছ মাইনাছে কি প্লাছ হৈ যায়। তাৰপিছত এইটোৰ আগত মাইনাছ আছে নে, ইয়াত বহাম, কিন্তু ইয়াত প্লাছ হৈছে কি কাৰণে, কাৰণ মাইনাছ মাইনাছে প্লাছ। এতিয়া এই দুটা প্লাছ কৰিলে কিমান হয়, মই প্লাছ কৰি দেখাই দিছোঁ 93.48, ইয়াত আছে কিমান পইণ্ট 99, এইপিনে কিমান আছে 801, তাৰমানে 108.99 যোগ কৰিলে কিমান হ'ব, 8ৰ লগত 8 আৰু 9 যোগ কৰিলে 17, 7, 9, 4, 13, 1, 14, 8, 3, 11, 12, 9, 1, 10, 1, 1, 2, কিমান পালে আমি 202.47 মাইনাছ এইটো প্লাছ কৰিলে আমি আগতে প্লাছ কৰিছিলোঁ, তথাপি দেখাই দিছোঁ 61.07, 77.5। তোমালোকে লাগিলে ইয়াত এটা 0 লৈ ল'বা, এটা 0 এটা বহাই ল'বা, কাৰণ
পইণ্টটো মিলিব লাগিব, পইণ্টটো একদম পোনে থাকিব লাগিব। 7 5 7 একে 8 6 7 13 কিমান পালে আমি 138.57 138.57। এতিয়া আহা বিয়োগ কৰোঁ। তেতিয়া বিয়োগ কিদৰে কৰিম? 202.47 পৰা 138.57 বিয়োগ কৰিব লাগে। হাতৰ পৰা হাত গ'লে 0, ইয়াত 4 4 5 ডাঙৰ হৈ যায়, ধাৰ কৰিব লাগিব। 14 পৰা 5 গ'লে কিমান হ'ব? 14 পৰা 5 গ'লে হ'ব 9। 11 পৰা 8 গ'লে 3, ইয়াত আছে কিমান এতিয়া 9, 9 পৰা 3 গ'লে 6, এটা নাই, তাৰমানে কিমান পালোঁ? 63.90 63.90 এইটো হ'ব আনচাৰ। বি নম্বৰটা আছিলে 401.55 মানে 55 মাইনাছ 31.21 মাইনাছ 47.6 মাইনাছ 135.73। আসন কৰোঁ, একেই নিয়মটো একেই। প্ৰথমে আমি প্লাছকেইটা একেটা চাইডত লিখিব লাগিব। এইটো 401.55 লিখিলোঁ। তাৰপিছত প্লাছ কোনটোৰ আগত আছে? 9, বেগেটটো দি দিলে হ'ব। মাইনাছ দি এই গোটেইকেইটা মাইনাছ আছে, ইয়াৰ আগত মাইনাছ, ইয়াৰ আগত মাইনাছ, ইয়াৰ আগত মাইনাছ, তেনেকেইটা আমি ইয়াত লিখি দিম। 31.21 মাইনাছ প্লাছ 47.6 মাইনাছ প্লাছ 135.73 তো 401.55। এইকেইটা আমি প্লাছ কৰিব লাগিব। কি কি আছিলে? 31.21 47.6 আছে তো, তুমি ইয়াত এটা 0 দি ল'ব পাৰা। 135.73 প্লাছ কৰিলে কিমান হ'ব? 3 1 4 6 13 13 14 15 15 5 কৰিলে 1 হাতৰ পাছত 12 কে 13 কে 14 14 4 কৰিলে 1 3 4 7 3 10 10 কে 11 11 1 2 214.54 214.54। এটা বিয়োগ কৰিব লাগিব। 401.55 পৰা 214.54 বিয়োগ কৰিলে কিমান হ'ব? 5 পৰা 4 গ'লে 1, 5 পৰা 5 গ'লে 0, 1 11 পৰা 4 গ'লে 7, 9 9 পৰা 1 গ'লে 8, ইয়াত আছে 3 3 পৰা 2 গ'লে 1 187.01 এইটো হ'ব আনচাৰ। এতিয়া চিটো কৰোঁ। 19.6 প্লাছ 71.43 প্লাছ 66.76 মাইনাছ 92.3 এইটো কিদৰে কৰিম? আমি একেই নিয়ম। প্ৰথমে আমি প্লাছ কেইটা এটা চাইডত লিখি ল'ম। 19.6 ইয়াৰ আগতে একো চাইন নাই মানে প্লাছ, এইটোতো ইয়াৰ আগতে প্লাছ আছে, সেইটো ইয়াত লিখি ল'ম। 71.43 এইটো প্লাছত আছে, প্লাছ 66.76 এইকেইটা মাইনাছ মাইনাছ এটাই আছে 92.3। এতিয়া এইকেইটা প্লাছ কৰিম, প্লাছ কৰি লওঁ। 19.6 তাৰপিছত 71.43 তোমালোকে এইদৰে পইণ্ট বহাই ল'বা। এইটো পইণ্টৰ পিছত এটা অংক আছে, তেনেহ'লে আমি আৰু এটা অংক বনাই ল'ব পাৰোঁ 0 এটা দি। তাৰপিছত আছে 66.76। এতিয়া আমি যোগ কৰোঁ। 6 3 9, ইয়াত কি হ'ব? 6 6 10 17 17 7 কৰিলে 1 10 10 16 16 একে 17 দশমিক চিহ্নটো বহাই লওঁ। 17 7 ইয়াত 6 7 13 14 14 একে 15 157.79 157.79 মাইনাছ কিমান আছে? 92.3। বিয়োগ কৰিলে কিমান হ'ব? বিয়োগ কৰি দিওঁ। বিয়োগ কিমান কৰিব লাগে? 92.3। ইয়াত আমি 0 দি লওঁ, সমান বনাই লৈছোঁ। বিয়োগ কৰিলোঁ। 9 পৰা 0 গ'লে 9, 7 পৰা 3 গ'লে 4, দশমিক বিন্দুটো বহাই দিলোঁ। 7 পৰা 2 গ'লে
5 15 পৰা 9 গ'লে কিমান হ'ব 6 তাৰমানে কিমান পালো 65.49 এইটো হ'ব আনসাৰ ইয়াহা d2 কৰো 61.36 plus 83.04 minus 172.53 plus 201.37 একই নিয়ম প্ৰথমে আমি প্লাস কেটা এটা সাইডত লিখি লওঁ কি আছে ইয়াত প্লাস আছে 61.36 প্লাস ইয়াৰ আগতে প্লাসে আছে ইয়াতে লিখিম 83.04 এটোত মাইনাস আছে এটো নহয় এটোত প্লাস আছে এটো লিখিব লাগিব প্লাস 201.37 আর মাইনাস থাকে এটাই আছে মাইনাস 172.53 এটা হেতু প্লাস কৰি লওঁ কি আছে 61.36 83.04 আৰু আসলে 201.37 এইদৰে তোমালোকে বহাই প্লাস কৰি চাই লবা প্লাস কৰিলে কিমান হ'ব এটো 7 এই পইণ্টটো বহিলে এটো 3 4 এটো 5 14 4 ইয়াতে সকলে 2 কে 3 তোমালোকে যোগ কৰি চাই লবা 345.77 345.77 মাইনাস কিমান আছে 172.53 এতিয়া এই সংখ্যাটোৰ পৰা এই সংখ্যাটো বিয়োগ কৰিব লাগে আমি বিয়োগ কৰো হা ইয়াত বহাই দিলে হ'ব 172.53 বিয়োগ কৰিলো হাতৰ পৰা 3 গলে 4 হাতৰ পৰা 5 গলে 2 দশমিকটো বহাই দিলো 5 ৰ পৰা 2 গলে 3 ইয়াত আছে 4 এটো আছে হাত তলটো তেনে এটো ডাঙৰ হৈ গল তেনে এক ধাৰ কৰিব লাগিব 14 পৰা হাত গলে হাত ইয়াত আছে 2 ৰ পৰা 1 গলে 1 173.24 equal to 173.24 it will answer Thanks for watching. Stay connected. Please forward this video to others.